এই স্বাধীনতা দিৱসত আপোনালোকে আইফোন বা আইপেড এটা ল'ব বিচাৰি আছে নেকি? তেনেহ'লে এই অফাৰটো আপোনালোকৰ বাবে। এপলে এই স্বাধীনতা দিৱসত আপোনালোকৰ কাৰণে এটা ডাঙৰ মানে বহুত হেভি এটা অফাৰ লৈ আহিছে, আৰু সেই অফাৰটো কি মই আপোনালোকক কৈ আছোঁ আৰু দেখাইও আছোঁ। যদি আপোনালোকে এই স্বাধীনতা দিৱসৰ উপলক্ষে আইফোনে যোনটো অফাৰ দিছে, ধৰক 2 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত যোনে যোনে এটা এপলৰ ফোন কিনিব বা এটা আইপেড কিনিব, সিহঁতে এইকেইটা গিফ্ট পাবলৈ সক্ষম হ'ব। নম্বৰ 1ত আছে আপোনাৰ ভিয়েটনামৰ ট্ৰিপ এটা, মানে কাপোলৰ সৈতে, মানে ধৰক ছিংগল নহয়, ডাবল হয়, মানে দুজন যাব পাৰিব ভিয়েটনামৰ ট্ৰিপ। এইটো হ'ল ফাৰ্ষ্ট প্ৰাইজ। আৰু ছেকেণ্ড প্ৰাইজ আছে আপোনাৰ আইফোন 15, এইটো আইফোন 15। থাৰ্ড প্ৰাইজ আছে আপোনাৰ আইপেড এটা আছে, আৰু ফ'ৰ্থ প্ৰাইজ আছে আপোনাৰ এপলৰ ৱাটচ এটা, আৰু ফিফ্থ প্ৰাইজ আছে আপোনাৰ এয়াৰপড 4 এটা, আৰু 6 আছে আপোনাৰ এপলৰ এডাপ্টাৰ এটা, আৰু 7 নম্বৰ যোনটো প্ৰাইজ আছে সেইটো আছে চাফাৰীৰ বেগ এটা। তো বহুত ধামাকা অফাৰ দিছে এপলে, আৰু আপোনালোকে এই অফাৰটো কিন্তু যিকোনো দোকানৰ পৰা কিনিলে নহ'ব। এপলৰ কিছুমান চিলেক্টেড কাউণ্টাৰ আছে, সেইকেইটাৰ পৰা কিনিলেহে আপোনালোকে এই অফাৰ পাবলৈ সক্ষম হ'ব। তো যদি ভাবি আছে এপলৰ এটা ফোন ল'ম, দেন আহক, আমাৰ ইয়াত হেভি ডিছকাউণ্টো চলি আছে, আৰু লগতে পাব আপোনালোকে এই গোটেইকেইটা মানে গোটেইকেইটা অফাৰ পাবলৈ আপোনালোকে সক্ষম হ'ব আমাৰ ইয়াৰ পৰা যদি কিনে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আহক আৰু সোনকালে লাভ কৰক এই অফাৰবিলাক এপলৰ ফালৰ পৰা। তো এপলৰ ফালৰ পৰাতো ইমানকেইটা গিফ্ট দিছেই, লগত মোৰ ফালৰ পৰা ডিছকাউণ্ট, লগত থাকিব গিফ্ট, মানে এচিয়ৰ্ড গিফ্ট আপোনালোকে এপলে পাবই এই 22 তাৰিখলৈকে। মানে 2 তাৰিখৰ পৰা আমাৰ ষ্টাৰ্ট হৈ গৈছে, মই ভিডিঅ'টো বনাওঁতে অলপ লেট হৈছে। আজিৰ পৰা আপোনালোকে ল'ব পাৰে। যোনে যোনে আমাৰ ইয়াৰ পৰা 2 তাৰিখৰ পৰা লৈছে সিহঁতেও পাব এইটো। জাষ্ট আপোনালোকে আহক, এপলৰ কিবা এটা প্ৰডাক্ট লওক, আইফোন বা আইপেড, আৰু এই QR কোডটো স্কেন কৰক, আৰু লাকি ড্ৰৰ কাৰণে এলিজিবল হৈ যাব আপোনালোকে এই QR কোডটো স্কেন কৰাৰ পিছত। তো আপোনালোকে দেৰি নকৰি সোনকালে আহক, আৰু সোনকালে লৈ যাওক আপোনালোকৰ এই এপলৰ ফোনবিলাক। আৰু আপোনালোকে ফাইনেন্সৰ কাৰণে চিন্তা নকৰিব, কাৰণ ফাইনেন্স গোটেইকেইটা আছে আমাৰ ইয়াত এভেইলেবল, আৰু একদম মানে ন' কষ্ট EMIত আপোনালোকে পাই যাব। তো টেনশ্যন নল'ব, সোনকালে আহক। তো তেতিয়ালৈকে আপোনালোক সবেই ভালে থাকক, সবক ভালে থাকিব দিব। লাভ ইউ অল, থেংক ইউ।